গাড়ীখন হ'ল আপোনাৰ CNG গাড়ী। ইয়াত আপোনাৰ CNG যদি 2 লিটাৰ তেলৰ টেংকি এটা পাব। সাপোজ CNG শেষ হৈ গ'ল, তো মোৰ গাড়ীখনটো যাব লাগিব, তো এতিয়া পেট্ৰল 2 লিটাৰৰ টেংকি থাকিব, সেইখন পেট্ৰল টেংকিখন তেওঁ মুভ কৰিব পাৰিব, এটলিষ্ট তালৈ যাব পাৰিব। আমি এতিয়া চাম যে গাড়ীখনৰ কি কি সুবিধা আছে CNG গাড়ীত। এতিয়া চাওক আপোনাৰ ইয়াতে লুকিং গ্লাছ লাগি আছে নে কি কৰিবা, বৰ ধুনীয়া। এইখন আপোনাৰ ফল্ডেবল হয়, ক'ৰবাত গাড়ীখন লাগিলে এখন ভাঙি নাযায়। আচ্ছা, ভাঙি নাযায়, বেলেগ গাড়ী ফিক্স থাকে, তো ইয়াত ব্ৰেক হৈ যায়। ঠিক আছে। আচ্ছা দাদা, আৰু মই এটা বস্তু জানিম যে আপোনাৰ পৰা, এই গাড়ী কেইখনৰ মানে কি দৰ্জা কেইখন, যিকেইখন দৰ্জা হয় এইকেইখন এনেকে খোলা থাকিব, অপেন, অটৰ অপেন থাকে। যদি লগাব বিচাৰে তেতিয়াহ'লে লগাই ল'ব পাৰে। আপোনাৰ তাত এইখিনি এভেইলেবল আছে? আচ্ছা, নেক্সট আমি চাম গাড়ীখনৰ CNG টেংকিটো নহয় জানো? হয়, সেইটো 5 কেজি টেংকি। আচ্ছা, 5 কেজি টেংকি। দাদা 5 কেজি CNG যদি ফুল ভৰাই গাড়ীখন কিমান মান মানে কি ৰানিং কৰিব পাৰিব? 1 কেজিত যাব পাৰিব 45 কিলোমিটাৰ। 45 মানে 5-4-20 মানে 200-250 কিলোমিটাৰ যাব। যে শুনিলে আপোনালোকে যদি ভাবি আছে CNGৰ গাড়ী এখন ল'ম বুলি, তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰে। দাদাই আপোনালোকক ফাইনেন্সত বা কেছত যেনেকে হয় আপোনালোকক মানে কি দি দিব নে কি কৰা? চিয়ৰ। আচ্ছা, এতিয়া আমি গাড়ীখনৰ বিষয়ে আৰু অকণ জানিম। মানে গাড়ীখনৰ মানে লুকটো বহুতেই ভাল লাগিছে নে কি কৰা? হয় দাদা, মই পিছৰ পিনে এবাৰ যদি বেয়া নাপায়, পিছৰ পিনে এবাৰ গাড়ীখনৰ এইটো খুলিব পাৰিম নেকি? সেইটো খুলিব পাৰি আপোনাৰ। আচ্ছা, যদি বেয়া নাপায় মই খুলি দি আছো। হয়, মানে কি আছে আপোনালোকক মই দেখাম যে গাড়ীখনত কি সুবিধা আছে, কেনেকুৱা সুবিধা আছে, আৰু TVS-ৰ গাড়ীখন ল'লে আপোনালোকৰ কি প্ৰফিট হ'ব দাদাই আমাক বুজাই দিব নে কি কথা? হয়, আচ্ছা, বেলেগ গাড়ী বা TVS-ৰ গাড়ীৰ মাজত কিমান মানে ডিফাৰেন্স? এইটো আপুনি চাওক, এইটো চেফগাৰ্ড দি দিছে। এইটো যদি কোনোবা যদি বাইক চাইক বা কিবা হেৰি লগাই দিয়ে, তেতিয়াহ'লে একমাহ দাদাই নিজে উঠি কিনে দেখাই দিছে নে কি কথা? হয়। এতিয়া আমি গাড়ীখন পিছৰটো চাম বাৰু। দাদা খুলি দিছে, চাওক মানে এইটো ইঞ্জিন নে কি কয়? হয়, এইটো ইঞ্জিন আৰু টায়াৰটো ভিতৰত থাকে। স্পেয়াৰ মানে কি, গাড়ীখনৰ যদি চকাটো যদি কেতিয়াবা পামচাৰ হয় বা কিবা হেৰি হয়, তেতিয়াহ'লে আপোনালোকে এইটো খুলি, এইটো লক থাকে, মানে এইটো ইমান টেনচন ল'বলগীয়া নাই। বেলেগ গাড়ী বিলাকৰ বাহিৰৰ পৰা খুলি লৈ যাব পাৰে, কিন্তু দাদাহঁতৰ গাড়ীখন তেনেকুৱা নহয়। ইয়াতে লক চিষ্টেম থাকিব। আপোনালোকে চাবিটো খুলি তেতিয়াহে স্পেয়াৰটো ওলাব পাৰিব বা ইঞ্জিনটো চাব পাৰিব নে কি কথা? এতিয়া চাই লওক আপোনালোকে CNG ইঞ্জিনৰ বিষয়ে। ময়ো ইমান নাজানো, যিখিনি জানো দাদা অলপ বুজাই দিব নে কি কথা? এইটো 4 ষ্টক ইঞ্জিন হয়। 4 ষ্টক ইঞ্জিন, BS6 ইঞ্জিন। চ' ইয়াতে আপুনি CNG-টো চলাব পাৰে, পেট্ৰলতো চলাব। আচ্ছা, দুইটা অপচন থাকিব। আচ্ছা, CNG চলালে কিবা মানে ইয়াতে আগত চুইচ আছে, তো যদি মই CNG চলাম সেই চুইচটো টিপিব গ'লে, আৰু যদি বোলে মই পেট্ৰল চলাম আন এটা চুইচ আছে, সেইটো দবালে। আচ্ছা, এতিয়া পিছৰখিনি চালে, এতিয়া আগৰ পিনে চাম। দাদা দেখাই দিব যে দাদা এই মানে কি ইয়াতে ধৰক এইটো চাওক, এইটো হ'ল পেট্ৰল। আচ্ছা, এইটো যদি চুইচটো তলৰ ফালে দি দিওঁ, আমি এইটো পেট্ৰলত চলিব, আৰু যদি ওপৰ ফালে দিওঁ CNG-ত চলিব। আচ্ছা, CNG টো লিখা আছে। আচ্ছা, নেক্সট আমি গাড়ীখনৰ চাম মানে কি এই লাইট বিলাকৰ এইবিলাক আপোনাৰ হেডলাইট থাকিব, এডাল ৱেপাৰ ব্লেড, এইটো আপোনাৰ ষ্টাৰ্ট। আচ্ছা, আৰু আমাৰ এটা প্লাছ পইণ্ট আছে, কি হয় গাড়ী গিয়াৰত থাকিলেও ষ্টাৰ্ট দিবলৈ ষ্টাৰ্ট হৈ যাব, কিন্তু কোনো অটত সেই চিষ্টেমটো নাই। আচ্ছা, মানে এইটো নতুন টেকনলজি। এটা পানীৰ বটল থব পাৰিব, আৰু এইটো কি আছে? এইটো সেইডাল আপোনাৰ কিক মানে ষ্টাৰ্ট কৰে। কেতিয়াবা চাপোজ যদি আপোনাৰ বেটাৰীটো বেয়া হয়, কিকত ষ্টাৰ্ট কৰিম। আচ্ছা, তেতিয়াহ'লে এইটো ভাল সুবিধা দিছে। চেল্ফো আছে, কিকো আছে। এইটো চাওক আপোনালোকে যে বেলেগ গাড়ীত নাপাব নেকি? এইটো বেলেগ গাড়ীত নাপাব, এইটো দেখাই দিব বাইদেউ, বেয়া নাপাব যদি। মানে কি বেলেগ গাড়ীত আপোনালোকে এনেকুৱা সুবিধা নাপাব। বেলেগ গাড়ীত কি হ'ল, চাবিটো দিলে হয়, পিছত যদি এইটো মানে বহুত চেফটি হয় নেকি? ধৰক মই লোৱা নাই, মই বেটাৰী বেয়া হ'ব পাৰে, তো মই কেনেকৈ ষ্টাৰ্ট কৰিম গাড়ী? সেইটো কিকডাল দি দিছে। আচ্ছা, আমি এতিয়া চাওঁ আগৰ পিনৰ লুকটো এবাৰ দেখাই দিয়কচোন, বেয়া নাপায় যদি। এয়া চাই লওক, গাড়ীখনে উইপাৰ আছে, এয়া আছে। দাদা, এইখন গাড়ী যদি কোনোবাই ল'ব খোজে, তেতিয়াহ'লে কিমান টকা আপোনাক দিব লাগিব? 45,000। 45,000 খুলিলে আপোনালোকে যদি ভাবি আছে CNG-ৰ গাড়ী এখন লাগে, কিন্তু এটা CNG বুলি নহয়, দুটা অপচন পাব আপোনালোকে CNG-টো ইউজ কৰিব পাৰিব আৰু পেট্ৰলতো ইউজ কৰিব পাৰিব, যেনেকে সুবিধা হয় নে কি কয়? দাদাই কৈছে যে মোক 45,000 দিয়ক কেছ, বাকিটো মই আপোনাক চাই দিম নে কি কয়? আৰু যদি দাদা আমাৰ ভিডিঅ' চাই আহি আপোনাৰ তাত কোনোবা কাষ্টমাৰ আহে, তেতিয়াও কিবা এটা ডিছকাউণ্ট কৰিব? 5,000 ডিছকাউণ্ট। আচ্ছা, খুলিলে আপোনালোকে CNG 5,000 দাদাই আমাৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট কৰি দিব নে কি কথা? যদি বেলতলা ফালৰ পৰা আপোনালোকে আহে, যিখন লখৰা অভাৰব্ৰিজ, সেইখন নুঠোতে আপুনি লেফ্ট চাইডে যিটো আপোনাৰ লখৰা চাৰিআলিলৈ অহা ৰাস্তা আছে, তাৰ পৰা জাষ্ট অলপমান আহি আপুনি লেফ্ট চাইডে আমাৰ পাব। আৰু আপুনি যদি আৰু সেইফালৰ পৰা আহে, জালুকবাৰীৰ ফালৰ পৰা আহে, তেতিয়া লখৰা ব্ৰিজৰ তলেদি আহি ইউ টাৰ্ণ লৈ ক্ৰিটিকেল কেয়াৰ হস্পিটেল এখন আছে আমাৰ বেক চাইডে, সেই লোকেশ্যনটোত আহিলে পাই যাব।